মোৰ এটা সিক্ৰেট মৰ্নিং ড্ৰিংকস যিটো মই মাজে মাজে লৈ থাকোঁ আৰু এইটো লোৱাৰ বেনিফিটখিনি সকলোখিনি আপোনালোকক আজি ভিডিঅ'টোত জনাম। যিহেতু আপোনালোকৰ মাজৰ বহু লোকে মোক কৈ থাকে যে ইমান ডাঙৰ ডাঙৰ দুটা ল'ৰা ছোৱালী আছে যেন তোমাক একেবাৰে নালাগে, ইমান দেখাত সৰু যেন কেনেকৈ হৈ আছা, স্কিনটো কেনেকৈ ইমান গ্ল' কৰি থাকে, চুলিখিনি কেনেকৈ ইমান ধুনীয়া হৈ আছে। এই সকলোখিনি যে এটা সিক্ৰেট আছে আৰু এই সিক্ৰেটটো আজি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিম বুলিয়ে ভাবিছোঁ আৰু কাৰণ বহু লোকে সদায় সুধি থাকে। নমস্কাৰ সকলোকে। আজি ৰাতিপুৱা হোৱাৰ পৰা উঠি এয়া অকণমান ফুলখিনি চাই ল'লোঁ। ফুলৰ যিবিলাক পকি গৈছে পাত সেইবিলাক দুই এটা অকণমান ছিঙি চকু ফুৰাই দিলোঁ। ৰাতিপুৱা অলপমান মই সোনকালে উঠোঁ যাতে 10 মিনিটমান বাহিৰখনলৈ আহি অকণমান ফুলবিলাকতো চকু ফুৰাব পাৰোঁ। আৰু ৰাতিপুৱা হোৱাৰ পৰা উঠাৰ পিছত এপাক বাহিৰলৈ আহি খুব বেছি ভালো লাগে পৰিৱেশটো চাই। আৰু এইফালে দুইটাৰে কাৰণে টিফিন ৰেডি কৰিলোঁ। টিফিনত আজি দুভাগকৈ দিছোঁ, এগ চেণ্ডউইচো দিলোঁ, লগতে অলপমান ফ্ৰাইড ৰাইচো দিছোঁ আৰু অকণমান ভাত খুৱাই দুইটাকে উলিয়াই পঠিয়াব লৈছোঁ। আৰু এইখিনি সময়ত যে ইমান বেছি দৌৰা-দৌৰি লাগি থাকে, নিজলৈ এইখিনি সময়ত মোৰ অকণো সময় নাথাকে। তাৰ পিছৰ সময়খিনিহে অলপমান মোলে থাকে, আকৌ ঘৰৰ কাম কৰিবলৈ হয়েই। আৰু এইফালে ঘৰত এজোপা ধুনীয়াকৈ মই এল'ভেৰা লগাইছিলোঁ, তাৰপিছতে ইয়াৰে কেইবাজোপাও হ'ল। এনেকুৱা এজোপা এল'ভেৰা আপোনালোকেও ঘৰত লগাই ৰাখিব, বহুতখিনি উপকাৰ হ'ব। আৰু এল'ভেৰা আনিয়ে মই অকণমান সময়ৰ কাৰণে থৈ দিলোঁ। ইয়াৰ এটা হালধীয়া পানী ওলাই, সেই পানীখিনি যাবৰ কাৰণে। সেইখিনি যোৱাৰ পিছত ভালকৈ ধুই লৈ এতিয়া মই জেলখিনি উলিয়াই ল'ব লৈছোঁ। এল'ভেৰা জেলখিনি উলিয়াবৰ কাৰণে একেবাৰে সহজ। আৰু এতিয়া উলিয়াই লোৱাৰ পাছত মই মিক্সিত এইখিনি ভালকৈ পিচি ল'ম। এল'ভেৰা যদি ঘৰত নাই তেনেহ'লে দোকানত কিনিবলৈও পায়। এল'ভেৰা জুচ এটা কিনি আনিব আৰু মাজে মাজে মই দেখুওৱা ধৰণৰে খাই চাবচোন অলপ দিনমান। আৰু এল'ভেৰা জুচ অকল এনেকৈও গৰম পানী দি লৈ খাব পাৰে, কিন্তু মই ইয়াতে আৰু এটা বস্তু এড কৰিম। আৰু ইয়াতে মই অলপমান ঠাণ্ডা পানী, অলপমান গৰম পানী মিহলি কৰিম। কুহুমীয়া গৰম পানী দিলেই হ'ব। আৰু এগিলাচ মই মোৰ মানুহজনৰ কাৰণে ৰাখি থৈছোঁ আৰু এতিয়া এগিলাচ মই ল'ম। আৰু ইয়াতে দিম মই চিয়া চিড। চিয়া চিড মই ইয়াতে 2 চামুচ তিয়াই থৈছিলোঁ আগদিনাখন ৰাতিয়ে। ইয়াতে এতিয়া মই চিয়া চিড কেইচামুচমান দি দিছোঁ। এল'ভেৰা জুচটো যদি ৰাতিপুৱা খালী পেটত আপুনি ৰেগুলাৰ খাবলৈ লয় তেনেহ'লে আপোনাৰ ৱেইট লছ কৰাত বহুত বেছি হেল্প কৰে। লগতে আপোনাৰ কনষ্টিপেশ্যনৰ যদি প্ৰব্লেম আছে তেনেহ'লে সেয়াও ঠিক কৰে, ডাইজেশ্যনটো ইম্প্ৰুভ কৰে আৰু আমাৰ স্কিনটো গ্ল' কৰি থকাত বহুত বেছি হেল্প কৰে। আৰু আমাৰ স্কিনটো টাইট কৰি ৰাখে যাতে ৰিংকেলছ নাহে সোনকালে। আৰু বয়সতকৈ আপুনি সৰু যেন দেখা হৈ থাকিব, বয়সৰ চাপ পৰিব নিদিয়ে। আৰু পিগমেণ্টেশ্যনৰ কাৰণেও ভাল, স্কিন আৰু হেয়াৰৰ কাৰণে অভাৰঅল এল'ভেৰা জুচটো বহুত বেছি ভাল হয়। চুলিখিনি খুব ধুনীয়াকৈ ৰাখে। আৰু লগতে আপোনাৰ যদি ব্লাড প্ৰেছাৰ আৰু চুগাৰৰ প্ৰব্লেম আছে সেয়াও ঠিক কৰিব। চুগাৰৰ পেচেণ্টৰ কাৰণেতো বহুত বেছি ভাল হয় এল'ভেৰা জুচটো। ব্লাডত আপোনাৰ চুগাৰটো কণ্ট্ৰল কৰি ৰখাত সহায় কৰে। লগতে কলেষ্ট্ৰলৰ যদি প্ৰব্লেম আছে কলেষ্ট্ৰলৰো বহুত বেছি ঠিক কৰি ৰাখে। মই কোনটো গ্ৰীণ টি খাওঁ কেইবাগৰাকীও লিংকটো বিচাৰি আছিলে। মই আচলতে দোকানৰ পৰা গ্ৰীণ টিটো লওঁ আৰু এইটো অৰ্গেনিক গ্ৰীণ টি হয়। দোকানত যেতিয়া যাবা তেতিয়া যে অৰ্গেনিক গ্ৰীণ টি দিয়া বুলি ক'বা, তেতিয়াই মানে গ্ৰীণ টিটো এইটো পাই যাবা। ইভাগে মই যোনটো টি বেগছটো পাই সেইটো মই কেতিয়াবাহে লওঁ আৰু সেইটো মই ক'ৰবাত যেতিয়া ফুৰিব যাওঁ তেতিয়াহে লগত লৈ যাওঁ। ইভাগে মই ঘৰততো এইটোৱে খাওঁ, অৰ্গেনিক গ্ৰীণ টিটো, আৰু এইটো বহুত বেছি ভালো হয়। আৰু ইভাগে মই গাখীৰ চাহ নাখাওঁ, সেইটো কথা জনাইছোৱে। গাখীৰ চাহ ক'ৰবাত কেনেবাকৈ কেতিয়াবা আৰু আলহী ঘৰত উপায় নহ'লেহে খাওঁ, তাকো চেনি দিব নিদিওঁ মই, চেনি একেবাৰে নাখাওঁ মই। আৰু লাল চাহ খালেও চেনি দি নাখাওঁ আৰু গ্ৰীণ টিয়ে খাওঁ। ইফালে গ্ৰীণ টি কাপ বনাই আনিলোঁ আৰু এতিয়া যে এইখন টেবুলৰ কাপোৰখন মই চেঞ্জ কৰিব আছিলে সেইখনো চেঞ্জ কৰি দিলোঁ। আৰু এতিয়া এইখিনি ঠাইত মোৰ খুব প্ৰিয় বহি লৈ চাহকাপ খাই ল'ম। মানে খিৰিকীকেইখন খুলি দিয়াৰ পিছত বাহিৰলৈ ইমান ধুনীয়া এটা মানে পৰিৱেশ হৈ থাকে, হাৱাটো আহি থাকে, ভালো লাগে। আৰু এইফালে এতিয়া মোৰ DIY ক্লিনাৰটো শেষ হ'ল। এইটো হৈছে মোৰ DIY ক্লিনাৰ দেই, যিসকলে নতুনকৈ চাই আছে তেওঁলোকক দেখাই দিছোঁ। আৰু বহুতে বিচাৰি আছিলে কেনেকৈ বনাওঁ সুধি আছিলে। ইয়াতে দিলোঁ মই ভীম লিকুইড অলপমান নিজৰ জোখমতে, আৰু ইয়াতে দিছোঁ মই 2 চামুচ ভিনেগাৰ। আৰু ভীম লিকুইড বা যিকোনো ডিছ ৱাশ্বাৰ লিকুইড দিলেই হৈ যাব। ইয়াতে অলপমান এতিয়া পানী দিম, এইখিনি মিহলি কৰি ল'ম। তাৰপিছতে মই ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি কিটচেনৰ সকলোখিনি এইটোৱে দিয়ে কৰোঁ দেই, আৰু খুব ধুনীয়াকৈ চাফাও হয় এইটোৱে দিয়ে চাফা কৰিলে। তাৰপিছতে এইফালে মই আটা কেইটামান মঠি থৈ ল'লোঁ আৰু ৰুটি অকণমান পিছতকৈ বনাই দিম।
আনফালে সৰু আলু কাটিলোঁ, এফালে চব্জিখিনি বহাই দিলোঁ, হৈয়ে গ'ল আৰু সৰু আলু ভাজিখিনি। আৰু সৰু আলুটো অকণমান শুকানকৈ ভাজিলে বেছি ভাল লাগে যে, অলপমান আৰু ড্ৰাই হ'বলৈ দিম আৰু তাৰপিছতে গেছটো বন্ধ কৰি দিম। আৰু এইফালে মোৰ গেছৰ মানে কেৰাহীবিলাক ধৰা যিবিলাক কাপোৰ হয় সেইবিলাক মানে লেতেৰা হৈছিলে এইকেইখন। ইয়াতে মই এই সৰু চাৰ্ফৰ টেমা এটা থৈ দিওঁ, এতিয়া গৰম পানী দি চাৰ্ফ দি ইয়াতে এই কাপোৰকেইখন মানে ধুবৰ কাৰণে এতিয়া ৰাখি থলোঁ। আপোনালোকে কেনেকৈ কৰে জনাবচোন দেই, মই সেনেকৈ থৈ দিওঁ, খুব ধুনীয়াকৈ চাফাও হয়। আনফালে শুকান ৰুটি বনালোঁ, এয়া ভাজি আৰু মাক এইফালে খাবলৈ দি ল'লোঁ। তাৰপিছতে এতিয়া ঘৰৰ কামত ধৰিম আৰু মই এইখিনি কৰালৈকে মানুহজন যিহেতু শোৱাৰ পৰা উঠা নাছিলে তেওঁ, সেইটো কাৰণে তেওঁৰ কাৰণে বনোৱা নাই, মাক সেইফালে দি ল'লোঁ। আনফালে এতিয়া ঘৰটো ভালকৈ ঝাৰু মাৰি লওঁ। বাহিৰৰখিনিটোতো মই কেতিয়াবাতে ঝাৰু মাৰিছোঁ আৰু ঘৰটো মানে ইমূৰৰ পৰা সিমূৰলৈ এতিয়া সাৰোঁতে অকণমান সময় লাগিব যে, সেইটো কাৰণে মাক আগতেই খাবলৈ দি ল'লোঁ, যিহেতু মাৰ মানে খোৱাৰ টাইম থাকে। ৰাতিপুৱা মায়ে বহুত কেইটা মেডিচিন খায় আৰু সেই মেডিচিনকেইটা খোৱাৰ পিছত মাক মানে খাবলৈ সময়মতে দিব লাগে, সেইটো কাৰণে মাক খাবলৈ দি ল'লোঁ। তাৰপিছতে এতিয়া এয়া ডাষ্টিংখিনি কৰি ল'ব লৈছোঁ। আৰু এই ক্লিনাৰটোৱে যে মই সকলোখিনি চাফা কৰোঁ, মানে পোক পৰুৱা মাখি একোৱেই নাহে এইটোৱেদি মানে চাফা কৰিলে, আৰু গ্লাছত বহুত ধুনীয়াকৈ চাফাও হৈ যায়। আৰু কেতিয়াবাহে মই মানে সপ্তাহত এদিন বা 10 দিনৰ মূৰত এদিনহে মানে কলিনটো দি চাফা কৰোঁ দেই। ইভাগে মই এইটোৱে দিয়ে সকলোবিলাক মই ঘৰত চাফা কৰোঁ। আৰু এইটো ব্যৱহাৰ কৰি চাব পাৰা, খুব ধুনীয়াকৈ ঘৰখনৰ মানে চাফা কৰি ৰাখিব পাৰিবা। এতিয়া এফালেও আকৌ ঝাৰুটো মাৰি ল'বলৈ ল'লোঁ, আৰু ঝাৰু মাৰি গৈ থাকোঁতে মই য'ত যি ডাষ্টিং কৰিব লগা থাকে সেইবিলাক মানে কৰি যাওঁ, তেতিয়া মানে সকলোখিনি একেলগতে হৈ গৈ থাকে। আৰু এতিয়া এইফালে ড্ৰেছিং আইনাখনৰ বোলো অলপমান ধূলি পৰি আছে, এইখিনি মোহাৰি লওঁ। ঘৰ চাফা কৰা কামটো চাবচোন, একেদিনাখনতে গোটেইখিনি চাফা কৰিম বুলি যদি আপুনি গোটাই থয় তেনেহ'লে বহুত বেছি কষ্ট হয়, লগতে মানে আপোনাৰ খঙো উঠিব, ইমানবোৰ লেতেৰা হৈ আছে, চাফা কৰিবলৈ আছে এনেকৈ বুলি। আৰু মানে হঠাৎ যদি আলহী ওলাইহি তেতিয়াতো আৰু হৈছেই। সেইকাৰণে মই কি কৰোঁ, এটা এটা কৰ্নাৰ সদায় বাছি লওঁ আৰু সন্মুখত যি লেতেৰা দেখি গৈ থাকোঁ মানে তেনেকৈ প্ৰত্যেক দিনাখনেই এটা এটা কৰ্নাৰ ধুনীয়াকৈ চাফা কৰি যাওঁ। আৰু পাকঘৰটোতো মই ডেইলি চাফা কৰোঁ, কেতিয়াবা ৰাতিও মানে ক'ৰবাত যদি লেতেৰা দেখা পাওঁ তেতিয়াও চাফা কৰি থওঁ। তেতিয়া কি হয়, আলহী দুলহী আহিলে মানে আপুনি লাজ নাপায়, তেতিয়া মানে অলপমান যিখিনি বেছিক আমাৰ মানে লেতেৰা থাকে চাফা কৰিবলগীয়া সেইখিনি কৰিলেই হৈ যায়। আৰু ৰেগুলাৰ অকণমানকৈ চাফা কৰি থাকিলে ঘৰখন মানে মেইনটেনেঞ্চ ধুনীয়াকৈ কৰিব পাৰি। এইফালে মই ভাত বনালোঁ, ঢেকীয়াকেইডাল মায়ে মানে বাচি দিলে ধুনীয়াকৈ, আৰু তিতাকেৰেলা ভাজিলোঁ। তাৰপিছতে মই কাপোৰ কেইটামান ধুইছিলোঁ মেচিনত, সেইকেইটাও বোলো মেলি থৈ আহোঁ। আৰু বতৰটো হঠাতে অকণমান বেয়া কৰা দেখি মানে ইয়াতে ফাৰ্ষ্ট ফ্ল'ৰতে মেলি দিছোঁ। কাপোৰ যিহেতু বহুত বেছি নাইও, সদায় যিহেতু ধুই থকাই হয়, সেইকাৰণে কেইটামানহে ওলাইছিল মানে। কালিৰ কাপোৰ আছিলে সেইকেইটা শুকালে লৈ ল'লোঁ এতিয়া। আৰু বতৰটো কেনেকুৱা ধৰণৰ দেখিছেনে, ৰাতিপুৱা কেনেকুৱা বতৰ আছিলে আৰু এতিয়া কেনেকুৱা ধুনীয়া কৰিছে, মানে একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে, কিনকিনীয়া বৰষুণ দিলে। আৰু দেখাই আছোঁ মই, ৰ'ব, ইমান ধুনীয়া হৈছে নহয় বতৰটো, বেক কেমেৰা কৰি দেখাই আছোঁ। কিনকিনীয়া বৰষুণ দিছে আৰু একদম বতাহ মাৰি আছে, ইমান ধুনীয়া নহয়, বতৰটো একদম মজা হৈ গ'ল। আৰু ইয়াৰ পৰা ভিউটো কি ধুনীয়া লাগে, এয়া কি ধুনীয়া ভিউ। এইবিলাকটোতো আমাৰ বনাবলৈ আছে ছেকেণ্ড ফ্ল'ৰত, আৰু আমি ভাবি থৈছোঁ ভৱিষ্যতলৈ এইখিনিত বেলকনি হ'ব আমাৰ। ইয়াতে আমাৰ বেলকনি হ'ব, যাতে আমি একদম ধুনীয়া এই ভিউটো মানে এনজয় কৰিব পাৰোঁ, যাতে ইয়াতে বেলকনিত বহি লৈ একাপ চাহ লৈ এই ধুনীয়া ভিউটো চাই ভাবি থৈছোঁ আৰু মনত। কেতিয়া কাম ষ্টাৰ্ট কৰিব পাৰোঁ ঠিকনা নাই, লাহে লাহে অলপমান ষ্টাৰ্ট কৰিব লাগিব। মানে বাউণ্ডৰী ৱাল দিব আছে আমাৰ, প্ৰথমতে ভাবিছোঁ বাউণ্ডৰী ৱালকেইখন মানে দিম। এফাললৈও এইবিলাক চব এনেকৈয়ে আছে। খুব সোনকালে মানে ঘৰৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ। বাউণ্ডৰী ৱালকেইখন দিয়াৰ পিছতহে মানে বাকী চাব লাগিব, আৰু কোনফালে কাৰ ৰুম হ'ব কি হ'ব সেইবিলাক মানে। এফালে এইটো ছাইডেটোতো আমাৰ বেডৰুম কৰিম বুলি ভাবি থৈছোঁ, কিন্তু ভাবিছোঁ বনোৱাৰ আগত মানে কাৰোবাক আৰ্কিটেক্টক মাতি ভালকৈ দেখাই ল'ম বুলি ভাবিছোঁ। মানে তেওঁ ড্ৰয়িং কৰি দিলে মানে ভালকৈ মানে বনিব আৰু ঘৰটো।
মই যেনেকৈ ভাবিছোঁ, আমি যেনেকৈ ভাবিছোঁ, যেনেকুৱা ধৰণৰ এটা ঘৰৰ মানে কল্পনা কৰিছোঁ, সেই ঘৰটো মানে আৰ্কিটেক্টে ধুনীয়াকৈ মিলাই দিলে আৰু ধুনীয়াকৈ বনাবলৈ আৰম্ভ কৰিম আৰু লাহে লাহে। যিহেতু বৰ্তমান বাজেটটো মিলা নাই, বাজেট মিলাব লাগিব আৰু খুব কম দিনৰ ভিতৰতে ৱালকেইখন প্ৰথমতে দিম এতিয়া। আৰু মিস্ত্ৰীৰ লগত কথা চথা পাতিছে আৰু এওঁ এতিয়া আৰম্ভ কৰিব লাগিব কাম। বাকী মানুহজন আহি নাই পোৱা, তেওঁ দেৰি হ'ব বোলে। ইমান বতাহ মাৰিছে, তেওঁ দেৰি হ'ব বোলে অকণমান, সেইটো কাৰণে মানে মই মাক ভাতকেইটা দি দিম বুলি ভাবিছোঁ। মই ৰৈ দিওঁ আৰু মইতো তেওঁ আহিলেহে খাম, যিহেতু অহা দেৰি হ'ব যে মাক খাই দিবলৈ কৈছোঁ ভাতকেইটা। এতিয়া মই কাপোৰকেইটা লৈ যাওঁ তললৈ। বাল্টিংটো এৰি থৈ আহিছিলোঁ। বাপৰে, মই এতিয়া গোটেই বস্তুবোৰ হাতত কেনেকৈ নিম? হাতত কাপোৰো আছে, বাল্টিঙো আৰু ষ্টেণ্ডডালো মোৰ।